গাইজ আজি মই বনাব লৈছোঁ পটলৰ এটা ৰেচিপি। পটলটো মই এনেকৈ দুই ফাল কৰি কাটি লৈছোঁ। এতিয়া মই পটলখিনি ৰঙচুৱাকৈ ভাজি ল'ম। তাৰপিছত হালধি গুড়া দিছোঁ, নিমখ অকণমান দিছোঁ, কাৰণ তৰকাৰী বনাবলৈ নিমখ দিবই লাগিব প্ৰয়োজন অনুসৰি। পটলৰ তৰকাৰী এনেধৰণে বনাম বুলি ভাবিছোঁ। বাদাম দিলোঁ, এইবোৰ এতিয়া গুচাই লৈছোঁ। মিক্সাৰ জাৰ লৈছোঁ, নহৰু বাদামখিনিও ইয়াত দি দিছোঁ, জলকীয়াও দি দিছোঁ, এইখিনি পিচি ল'ম। এইখিনি মোৰ এতিয়া ভজা হৈ গ'ল। অকণমান মিঠাতেল দি দিছোঁ, দুটুকুৰা দি দিছোঁ, পিচি লোৱা মছলাখিনি ইয়াত দি দিছোঁ। কৰিছোঁ হালধি গুড়া, ৰঙা জলকীয়া গুড়ি অলপ, ধনিয়া গুড়া 1 চামুচ, গুড়ি অলপ, এইখিনি লৰাই দিম। নিমখ অলপ দি দিছোঁ, ভাজি থোৱা পটলখিনি ইয়াত দি দিছোঁ। ৰেডি হৈ গ'ল পটলৰ কাৰী।